আমি আজি নাহৰকটীয়া আঞ্চলিকত উপস্থিত হৈ আমাৰ চেণ্ট্ৰেল কমিটিৰ তাত দলে আমাৰ যিবিলাক ছাত্ৰ সংগঠনৰ বন্ধুবিলাক আমি বহুত দিনৰ পৰা দূৰত আছিলোঁ, এই নিখিল ফুৰ্তি আৰু আমাৰ বিকাশ গড়, জিতেন বাগ, মনোজ ৰাজপুত এই ভাইসকলে আমাৰ লগত একলগত কাম কৰিম বুলি আগবাঢ়ি আহিলে। আমি ইহঁতক ৱেলকাম কৰিছোঁ ডিষ্ট্ৰিক্ট কমিটিত আৰু চেণ্ট্ৰেল কমিটি আমি গ্ৰহণ কৰি লৈছোঁ। যিমানেই আছে আমাৰ বন্ধু বা ভাইসকল আশাত যিবিলাক প্ৰাক্তন আশাত যিবিলাক কাম কৰি আছিল, আমাৰ যিবিলাক প্ৰাক্তন আশাবিলাক আহ্বান কৰিছে এক হ'ব লাগে বুলি আমি অন্তৰেৰে ইহঁতক আঁকোৱালি লৈছোঁ আৰু আমি একেলগে আশাক শক্তিশালী কৰিবৰ কাৰণে আজি প্ৰত্যেক জিলা ভ্ৰমণ কৰি আছোঁ। আৰু আজি নাহৰকটীয়া আঞ্চলিকে এটা বৈঠক হৈছিল। এই আঞ্চলিকত আমি সকলোৱে একলগ হৈ আদিবাসী ছাত্ৰ সন্থাত ইহঁতে আমি আঁকোৱালি লৈছোঁ আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থা যি আমাৰ উদ্দেশ্য, আমাৰ শিক্ষাৰ আন্দোলন, আমাৰ আদিবাসীসকলৰ জনজাতিকৰণ আন্দোলন, আমাৰ আদিবাসীসকলৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি 551 টকা আন্দোলন, এই আন্দোলনটো আমি গাঁৱে গাঁৱে বাগানে বাগানে গৈ আমি প্ৰচাৰ কৰি আছোঁ। আজি 2 নং বালিজান প্ৰাথমিক বিদ্যালয়ত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা নাহৰকটীয়া আঞ্চলিক সমিতিৰ এখনি প্ৰতিনিধিমূলক সভা অনুষ্ঠিত হয়। 4জন জিলা সমিতিৰ বিষয়ৰ লগতে ইয়াত আঞ্চলিক সমিতিৰ প্ৰায় 50জন আমাৰ কৰ্মকৰ্তাসকল, সংগ্ৰামী কৰ্মকৰ্তাসকল ভাইসকল আজি আমাৰ মাজত আহি উপস্থিত হ'লে আৰু আমাক প্ৰতিশ্ৰুতি দিছে যে আমাৰ লগত একেলগ হৈ কাম কৰিম। আমাৰ আশা এটাই আছে আৰু এটাই থাকিব। জনগোষ্ঠী তথা অন্যান্য জনগোষ্ঠীৰ যি সমস্যাসমূহ আছে, এই সমস্যাসমূহৰ ওপৰত যি নৱগঠিত আঞ্চলিক সমিতিয়ে কাম কৰি যাব বুলি আমি আশা ৰাখিছোঁ। সকলোকে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু পৰৱৰ্তী সময়ত তেওঁলোকৰ লগত বহল ভিত্তিৰে আলোচনা কৰি আমি পদক্ষেপ গ্ৰহণ কৰিম বুলি আজিৰ সভাত সিদ্ধান্ত গ্ৰহণ কৰা। আৰু ইয়াত উপস্থিত থকা নাহৰকটীয়া আঞ্চলিক কমিটিৰ বিষয়ববীয়াসকল, বিভিন্ন গাঁও বাগিচাত থকা প্ৰাথমিক গোটসমূহৰ সভাপতি সম্পাদকক প্ৰমুখ কৰি সমূহ বিষয়ববীয়াসকল সকলোকে মই জহাৰ জ্ঞাপন কৰিছোঁ। সকলোলৈ জহাৰ। আৰু আজি আমাৰ আমি ইয়াত সভাখন আয়োজন কৰিছোঁ, আমি প্ৰতিনিধি সভা আসাম নাহৰকটীয়া আঞ্চলিক কমিটি গঠন কৰাৰ উদ্দেশ্যে যে আমি প্ৰতিনিধি সভা আয়োজন কৰিছোঁ। আৰু আজি আমাৰ এই সভা মুখ্য অতিথি হিচাপে আমাৰ মাজত আশা কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি তথা আমাৰ ভাৰপ্ৰাপ্ত সম্পাদক ডাঙৰীয়া কেইবাজন বিষয়ববীয়া আমাৰ মাজত উপস্থিত আছে। আজিৰ এই সভাখন আৰম্ভ কৰাৰ আগতে তেওঁলোকক আমি নাহৰকটীয়াৰ আদিবাসী ছাত্ৰ সন্থা হয় তথা আমাৰ যিমান প্ৰাথমিক কমিটি আৰু ডিব্ৰুগড় জিলা সমিতি তেওঁলোকক আমি আদৰণি জনাব বিচাৰিছোঁ। আৰু আমি সৰ্বপ্ৰথমে আমাৰ মাজত উপস্থিত থকা আশা কেন্দ্ৰীয় সমিতিৰ সন্মানীয় ভাৰপ্ৰাপ্ত সভাপতি শ্ৰীযুত ৰেজেন বড়ো ডাঙৰীয়াক আমি এখনি উলান গামোচা তেখেতক আমি স্বাগতম জনাব বিচাৰিছোঁ। আমি আমাৰ আশা কৰ্মীসকলক আদৰণি জনাব বিচাৰিছোঁ। प्रतिनिधि जो बनाए खड़ा था हमने कमिटी है बनाए पार्बा और आगंतुक जी हाई स्कूल और हाई सेकेंडरी शिक्षांत परीक्षा उत्तीर्ण हल छात्र छात्री के सब जानाई लगी जीतो छात्र सन्था लगी तो हमने के जो सब मेट्रिक पास करें हाई सेकेंडरी पास करें सबके सम्मान जाना है ना बोलो प्रोग्राम देख लगी तो मैं धन्यवाद ज्ञापन कर हमारे माजे